নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত উপস্থাপন কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি যিসকল পুৰণা হিতাধিকাৰী আছিল তেওঁলোকৰ আগষ্ট মাহত টকা সোমোৱা নাই। কি কাৰণে সোমোৱা নাই সেই সম্পৰ্কেও জনাম আৰু নতুনসকলে কেতিয়াকৈ টকা লাভ কৰিব বা 17 ছেপ্টেম্বৰত সঁচাকৈ লাভ কৰিবনে নকৰে, কিমানকৈ টকা সঁচাকৈ 1500 টকা লাভ কৰিবনে নকৰে বা আপুনি কি কৰিব লাগিব, সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব আৰু আপোনাৰ লিষ্টত নামটো কেনেকৈ চেক কৰিব সেই সম্পৰ্কেও জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি। বৰ্তমান সময়ত অৰুণোদয় আঁচনিখনে 40 লাখ দৰিদ্ৰ পৰিয়ালক সামৰি লৈছে। কিন্তু বৰ্তমান সময়ত আগষ্ট মাহত কি কাৰণে পুৰণা হিতাধিকাৰীসকলে তেওঁলোকৰ অৰুণোদয় আঁচনিৰ ধন গভৰ্ণমেণ্টে নোসোমোৱালে। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে মই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি আগৰ ভিডিঅ'ত আপলোড কৰিছিলোঁ, আপোনালোকে চাই ল'ব পাৰিব। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কি কাৰণে পুৰণা হিতাধিকাৰীসকলক আগষ্ট মাহত টকা দিয়া নাই। তেওঁলোকৰ যিহেতু আগৰ পৰা টকা দি আছিল আৰু 3 পইণ্টত আকৌ পুনৰ তেওঁলোকক ফৰ্ম ফিল-আপ কৰালে। ফৰ্ম ফিল-আপ কৰাৰ পিছত আকৌ তেওঁলোকৰ ঘৰত আগষ্ট মাহত গভৰ্ণমেণ্টৰ মানুহ পঠাই পেলাই চেকিং কৰিবলৈ পঠিয়াব, কোন যোগ্য কোন অযোগ্য সকলোখিনি চেক কৰিব। চেক কৰি পেলাই এখন প্ৰপত্ৰ তেওঁলোকক দিব আৰু এখন সৰু কিতাপ দিব। সেই প্ৰপত্ৰখনত কি লিখা থাকিব? প্ৰপত্ৰখনত লেখা থাকিব, যদি আপুনি অৰুণোদয় হিতাধিকাৰী হয় তেন্তে আপুনি যদি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে আপোনাৰ তাত কিমানকৈ সোমাব? 250 টকা লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত এইহে অৰুণোদয় আঁচনিৰ টকাৰ সৈতে অৰ্থাৎ 1250 টকাৰ সৈতে 1500 টকা লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি এমাহত এটা গেছ ক্ৰয় কৰে তেন্তে 250 টকা লাভ কৰিবলৈ সক্ষম হ'ব। তেনেকুৱা ধৰণৰ এখন ফৰ্ম দিব আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 1250 টকা। এতিয়া কথা হ'ল 17 ছেপ্টেম্বৰত নতুনসকলেও লাভ কৰিব। অৰ্থাৎ 17 ছেপ্টেম্বৰটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ জন্মদিন। জন্মদিনৰ দিনাখনিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে সকলোকে প্ৰদান কৰিব, অৰ্থাৎ পুৰণা আৰু নতুন সকলোকে একেলগে সাঙুৰি পেলাই সৰ্বমুঠ 40 লাখ হিতাধিকাৰীক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। আপুনি নিশ্চয় গম পাইছে। তেতিয়া 17 ছেপ্টেম্বৰত সকলোৱে লাভ কৰিব আৰু নতুনসকলৰ নাম আছে নাই বা পুৰণাসকলৰ নাম আছে নাই আপুনি ক'ত চেক কৰিব বা কেনেকৈ চেক কৰিব সেই সম্পৰ্কে নিজৰো এটা মনত প্ৰশ্ন হৈ আছে। অনলাইনত আমি চেক কৰিব নোৱাৰোঁ, কোনো ৱেবছাইট নাই। আপুনি ক'লৈ যাব লাগিব? নিজৰ যিহেতু পঞ্চায়ত আছে পঞ্চায়তলৈ গৈ পেলাই সভাপতি ছেক্ৰেটেৰীক লগ কৰি, নহ'লে আপোনালোকৰ নিজৰ ৱাৰ্ড মেম্বাৰক লগ কৰি পেলাই আপোনালোকে নিজৰ নামটো চেক কৰিব পাৰে, অৰুণোদয় আঁচনিত নামটো আছেনে নাই। বন্ধু বান্ধৱীসকল, নিশ্চয় বুজি পালে কি কাৰণে পুৰণা হিতাধিকাৰীসকলক আগষ্ট মাহত টকা নিদিলে সেই সম্পৰ্কে মই কৈছোঁৱেই। আকৌ পুনৰ এই মাহত চেক কৰিব, চেক কৰি আপোনালোকক একোখন ফৰ্ম দিব। ফৰ্ম দি পেলাই আপোনালোকক ক'বহি যে গভৰ্ণমেণ্টৰ মানুহে আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য, সেইবাবে আপোনাক এখন ফৰ্ম দিয়া হৈছে। সেই ফৰ্মখন কি কাৰণে দিব? আপুনি যদি এটা গেছ ক্ৰয় কৰিলে আকৌ পুনৰ লাভ কৰিবলৈ সক্ষম হ'ব 250 টকা। সেইবাবে লাভ কৰিব টোটেল এইহে 1250 টকা সৈতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 1500 টকা প্ৰত্যেক মাহে। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পালে। এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰ্মেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।